হাজাৰ কাজিয়া লাগাৰ পিছতো যিয়ে আপোনাক এৰি থাকিবলৈ নোৱাৰে, যিয়ে তোমাৰ ওচৰত বাৰে বাৰে উভতি আহে, তেওঁৰ বাবে আপুনি বহুত প্ৰিয় হৈ পৰে। আৰু মোৰ মানুহজন আছিলে, হাজাৰবাৰ আমি কাজিয়া চাজিয়া লাগি থাকিলেও কিন্তু তেখেতে প্ৰতিটো ক্ষেত্ৰতে মোক লাগিবই, প্ৰতিটো ক্ষেত্ৰতে লাগিব। আৰু তেখেত ক'ৰবাৰ পৰা আহি পেলেও মানে মোকে বিচাৰিবহি। আৰু সেনেকুৱা হয়, আমি দুটা কিবা কিবি খুটু খাটাকে তৰ্ক লাগি থাকিলেও মানে আমাৰ মা শাহুমাই কয়, সিহঁত দুটা আমি দুটা কুকুৰ মেকুৰী বুলি কয়। সিহঁতে পুটুককৈ লাগিব, আকৌ লগতে মিল হয়। মানে মোৰ হাজবেণ্ডে কেতিয়াও অভিমান কৰি নাথাকে যে নামাতা বুলি, নামাতিলে জোৰ কৰি মাতিব। তেখেতে কেতিয়াও হেৰি নকৰে, এৰি থাকিব নোৱাৰে দেই। হাজবেণ্ডৰ মানে এটা স্বভাৱ আছিলে, কিন্তু এৰি থাকিবলৈ কেতিয়াও নোৱাৰিছিলে। মই মাহঁতৰ ঘৰলৈ গুচি আহিলেও, তেতিয়া দুদিন থকাকে আহিলেও তেখেতে আকৌ লগতে পিছত গধূলি হ'লেও মানে এনে আহিব, মনটো বহুত হেৰি কৰে, ভাল পায়। মই ভাল পাওঁ হাজবেণ্ডটোক। হ'ব পাৰে কিবা কাজিয়া লাগি থাকিব পাৰোঁ, কিবা খুটু খাটাকৈ লাগি থাকিব পাৰোঁ, কিন্তু হাজবেণ্ডৰ বাহিৰে মোৰ কোনো নাছিলে দেই। তাৰ জেগাত আৰু কোনো মোৰ হ'বও নোৱাৰে। মানে কোনো হাজাৰজনে মোক কথা ক'ব পাৰিব, বুজাব, মৰম চেনেহ দিব পাৰিব। যেনেকৈ এতিয়া ঘৰৰ মানুহে ইমান মৰম চেনেহ দিয়ে, শাহু শহুৰ দুয়োখন ঘৰৰ পৰাই মৰম চেনেহ পাওঁ, কিন্তু তথাপিতো মোৰ হাজবেণ্ডৰ কথাটো মানে আহে, মানে আহিবই। আৰু মই তেখেতক বহুতকৈ সৰুতে ভাল পাইছিলোঁ ন, বহুত সৰুতে ভাল পাই বিয়া হৈছিলোঁ।